আজি বনাবলৈ ওলাইছোঁ সকলোৱে ভাল নোপোৱা ৰেচিপি এটা, সেইটো হ'ল চিল্কৱৰ্ম। এই পিলে থকা পলুক এটা পানীত ফাৰ্ষ্ট বইল কৰি ল'ব লাগিব, নহ'লে পেটত যাই কেনে পিলে থাকিব। বইল কৰোঁতে তাতে অলপমান নিমখো দি দিব। নাহৰ বাৰীত আম চুৰ কৰি খাং যাওঁ, পেটত ডেইলি খাওঁ মই মাংস, পইচা লেবেল বিকিনি দিনটো দাম কওঁ। পিলে থকা বন্ধ কৰিলে এইকেইটা গম পাব যে এইকেইটা আৰু খাব পৰা হৈছে। কেৰাহীটো গৰম হোৱাৰ পিছত তাতে কাটি থোৱা নেহুৰ, পিঁয়াজ, জলকীয়া এইবোৰ দি কেনে ফাৰ্ষ্ট আমি সেইখিনি ভাজি ল'ব লাগিব। জলকীয়া কেইটা আগতে দিয়াওঁতে গোটে চিটিলা গাত। বিলাহীখিনি মই পিছতে দিলোঁ, নহ'লে আগত দিলে অলপমান পানী এৰে। তাৰপিছত তাতে হালধি, মিট মছলা আৰু কাশ্মীৰী মিৰ্চ আৰু এইবোৰ যি আছে আৰু মছলা সেইবোৰ দি দিব। আৰু আচাৰৰ অলপমান ভোট জ্বলাও পেলাই দিছোঁ গাইজ। মছলাখিনি ভালদৰে ভজা হোৱাৰ পিছত পলুকেইটা তাতে দি কেনে আৰু অলপমান ভাজি কেনে তাৰপিছততো হৈয়ে গ'ল আৰু খোৱাৰে কথা। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।